বাংলাদেশ বুলি নহয় এতিয়া অসমতো আইছে নিজে গাড়ী বনোৱা নেকি? অসমতো আইছে এতিয়া নিজে গাড়ী বনোৱা। কি ধুনীয়া গাড়ী বনাইছে চাওক, নিজে বনাইছে বেটাৰী দি কি ধুনীয়াকে বনাইছে নে। 2 কুইণ্টেল মাল টানিব পাৰে বেটাৰী গাড়ী। এই বেটাৰী নহয় নিজে বনোৱা তক্তা দি বনাইছে চাওক, এই তক্তা আছে। অকল তক্তা দি বনাইছে, তলত তক্তা আর সাইডে হেলি ওপৰত হেৰি ৰিলিংটো লগাব ইনশাল্লাহ। দেখুৱা ধুনীয়া বহুত কষ্টৰ মাজতে বনাইছে, বাইক গাড়ী কাটি বনাইছে। নামাজ বাদ দিও না বন্ধু, এপারের চেয়ে ওপারের জীবন বেশি সুন্দর। গাইছ আপোনালোকে চাব পাৰিছে ইয়াতে চাবলৈ কিমান মানুহ আহিছে, চাওক আপোনালোকে কিমান মানুহ আহিছে। গাড়ীটোৰ ইঞ্জিন হৈছে স্কুটিৰ ইঞ্জিন বনাইছে, চাব পাৰিছে আপোনালোকে কিমান মানুহ আহিছে ইয়াতে। গাড়ীটোৰ ইঞ্জিন, এইটো গাড়ী 4 চকা বাহন। মিয়া মানুহে বোলে একো কৰিব নোৱাৰে। আমাৰ মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ চাওক, মিয়া মানুহে লংগি পিন্ধা মানুহে কি কৰিব নোৱাৰে। আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু যিমান পাৰে আজিৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু এইটো মোৰ আচৰিত লাগে এইটো কথা ভাবি যে গাড়ীটো ইঞ্জিন আমাৰ কি স্কুটিৰ হয় না ইঞ্জিনটো। এই সৰু ল'ৰা এইটো গাড়ী চলাব পাৰে, তুমি পাৰা না এইটো গাড়ী চলাব? অলপমান অকণমান চিটত গৈ দেখুৱাচোন। গাড়ীটো ড্ৰাইভিং কৰিব। বাংলাদেশ বুলি নহয় এতিয়া অসমতো আইছে নিজে গাড়ী বনোৱা নেকি? অসমতো আইছে এতিয়া নিজে গাড়ী বনোৱা চাওক, কি ধুনীয়া গাড়ী বনাইছে চাওক, নিজে বনাইছে বেটাৰী দি কি ধুনীয়াকে বনাইছে। কমচে কম 2 কুইণ্টেল মাল যায় নে, 2 কুইণ্টেল মাল টানিব পাৰে বেটাৰী গাড়ী। এই বেটাৰী নহয় নিজে বনোৱা তক্তা দি বনাইছে চাওক, এই তক্তা আছে। অকল তক্তা দি বনাইছে, তলত তক্তা আর সাইডে হেলি ওপৰত হেৰি ৰিলিংটো লগাব ইনশাল্লাহ। দেখুৱা ধুনীয়া বহুত কষ্টৰ মাজতে বনাইছে, বাইক গাড়ী কাটি বনাইছে। ইঞ্জিনটা কি কিসের? স্কুটির ইঞ্জিন। ভাই কি গাড়ি বানাইছে, সামনের মডেলটা কিন্তু জিপ জিপ গাড়ী বনাইছে আগৰ দিনত। অকল স্কুটি এটা আছিল, স্কুটিৰ ইঞ্জিনটো কাটি ইয়াত লগাইছে, বাছ বঢ়িয়া হৈছে, ধুনীয়া বনাইছে। জিপ গাড়ী বনাইছে নতুন মডেল, এতিয়াৰ কাৰণে নতুন কিন্তু আগৰ পুৰণা বস্তু, আগৰ দিনত পুৰণা মডেল আছিল, এইটো বনাইছে নতুন। আগত যে জিম্মি আছিল জিম্মিৰ নিচিনা হৈছে সেম। কি ধুনীয়া লাগিছে, গিলাচটো লগালে হৈ গেল, খুব ধুনীয়া হ'ব, বঢ়িয়া লাগিছে। এতিয়া চৰকাৰে সমৰ্থন জনাব লাগিছিল। মোৰ মতে বাপ কৰি চবত কি ধুনীয়া গাড়ী এটা আছে, বাপ দেখা নোহোৱা কোনোদিন দেখা নাই এনেকুৱা গাড়ী, আজি দেখা পাইছে দেই। না আমাৰ হিমন্ত মামা চিফ মিনিষ্টাৰ কয় যে মিয়া মানুহে একো কৰিব নোৱাৰে। আৰু আমাৰ চিফ মিনিষ্টাৰে কয় লংগি পিন্ধা মানুহ একো বনাব নাই। কি জানো লংগি পিন্ধা মানুহ, এতিয়া লংগি পিন্ধা মানুহ গাড়ীও বনাব পাৰি ইনশাল্লাহ। ইনশাআল্লাহ আহি গৈছে ধুনীয়া গাড়ী আহিছে, জিপ গাড়ী আহি গৈছে। আৰু আমি কিনিব নালাগে, এতিয়া ডিলাৰ যাব নালাগে, ইয়াতে পাম। যাৰ যাৰ সপোন আছে 4 চকা বাহন কিনিম, সি নিজে বনাব পাৰিব। এতিয়া গাড়ী চলাব পাৰা, ধুনীয়াকৈ পাৰা নে? অকলে লৈ যাব পাৰিবা, আকৌ আনিবও পাৰা। মানুহ কেইটা ল'ব পাৰা তোমাৰ গাড়ীত? 4 জন পাৰা। তোমাৰ নাম কি? কোন ক্লাছত পঢ়া তুমি? কোন ক্লাছত পঢ়া? 4 ক্লাছ 1। চাওক গাইছ, এইটো সৰু ল'ৰাৰ বাপেকে এইটো গাড়ী বনাইছে। তাৰ নেকি সপোন আছিল এইটো গাড়ী বনোৱা, সেইকাৰণে সি নিজে এইটো গাড়ী বনাইছে। স্কুটাৰ ইঞ্জিন লৈ কিন্তু এইটো গাড়ী বনাইছে। চাওক কিমান ধুনীয়াকে বনাইছে। গাড়ীৰ হৰেনো আছে নেকি? চাওক হৰেনটো দিয়াচোন। ক'ত হৰেনটো ক'ত চাওক? ভাই গাড়ীৰ আকৌ হৰেনো আছে। চাওক গাইছ, ইমান ধুনীয়াকে গাড়ীটো বনাইছে। আগৰ যে জিম্মি আছিল, জিপ আছিল, চেম টু চেম কিন্তু বনাইছে। চাওক মানুহটোৰ সপোন আছিল যে এনেকুৱা গাড়ী বনাব, 4 চকা বাহন বনাব, সেইকাৰণে সি নিজে বনাইছে। স্কুটাৰ ইঞ্জিন লৈ কিন্তু সি নিজে বনাইছে। চাওক আজিৰ ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি আমাৰ মুখ্যমন্ত্ৰীৰ তাত পঠাই দিব। মুখ্যমন্ত্ৰী কৈ থাকে লংগি পিন্ধা মানুহে বোলে একো কৰিব নোৱাৰে, লংগি পিন্ধা মানুহৰ নেকি ব্ৰেইন নাই। চাওক লংগি পিন্ধা মানুহৰ টেলেণ্ট, চাওক টেলেণ্ট ভাই মানিব লাগিব। আৰু এইটো গাড়ী বনাইছে আমাৰ মংগলদৈ বাঘপুৰী ঘাটপাৰ। আপোনালোকে যদি চাব বিচাৰে তেনেহ'লে আহিব পাৰে। চাওক গাড়ীটো 2 কুইণ্টেলৰ পৰা 3 কুইণ্টেল মাল লৈ সি চলাচল কৰিব পাৰে। চাওক গাইছ, এতিয়া কিন্তু গাড়ীটো গুচি যাই আছে। আজিৰ ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি আমাৰ হিমন্ত ছাৰৰ তাত পঠাই দিব যে লংগি পিন্ধা মানুহে কি বনাব নোৱাৰে।